ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত ভোটপাৰাৰ সূৰ্যপুৰত নতুনকৈ নিৰ্মাণ কৰা হৈছে পচন সাৰ প্ৰস্তুত প্ৰকল্প। ঢেকিয়াজুলি সমষ্টিৰ ভোটপাৰা সূৰ্যপুৰত নতুনকৈ নিৰ্মাণ কৰা পচন সাৰ প্ৰকল্প আজি শুভ উদ্বোধন কৰা হয়। উল্লেখ্য যে MRF আৰু আৱৰ্জনাৰ পৰা পচন সাৰ প্ৰস্তুত কৰাৰ উদ্দেশ্যে সূৰ্যপুৰত নিৰ্মাণ কৰা হৈছে উক্ত প্ৰকল্প। পচন সাৰ প্ৰস্তুতৰ বাবে নিৰ্মাণ কৰা প্ৰকল্প আজি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালে। আজি উক্ত প্ৰকল্পৰ শুভ উদ্বোধন কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। আজি উক্ত উদ্বোধনী অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালী, শোণিতপুৰ জিলা বন বিষয়া ঢেকিয়াজুলি সমজিলা আয়ুক্ত দ্ৰুতিভা বৰাৰ লগতে ঢেকিয়াজুলি পৌৰসভাৰ পৌৰপতি সুস্মিতা দাস, উপপৌৰপতি তুলিকা শইকীয়াৰ উপৰিও স্থানীয় ৰাইজ উপস্থিত থাকে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ 24 ঘণ্টা। জাবৰ আৰু আৱৰ্জনা নিষ্পত্তি প্ৰকল্পৰ আৰম্ভণি কৰিলে মই ভাবোঁ যে ইয়াৰ জৰিয়তে ঢেকিয়াজুলি নগৰ আৰু ওচৰৰ পঞ্চায়ত উপকৃত হ'ব। চহৰখন আমি চাফ চিকুণ কৰি ৰাখিব পাৰিম আৰু চহৰখন চাফ চিকুণ হৈ থাকিলে মানুহ স্বাস্থ্য লাভ কৰিব, কোনো ধৰণৰ আজাৰ বেমাৰৰ পৰা মুক্ত হৈ থাকিব বুলি মই ভাবোঁ। আৰু মোদী ডাঙৰীয়াৰ যিটো সপোন, স্বচ্ছ ভাৰতৰ যিটো সপোন, এই সপোনো বাস্তৱ হ'ব। আজি এটা আমাৰ ঢেকিয়াজুলি পৌৰসভাৰ কাৰণে এটা ভাল দিন বুলি ক'ব লাগিব, কাৰণ ইমান দিনীয়া ৰাইজৰ এটা যি সমস্যা আছিলে, আজি এই সমস্যা আমাৰ মন্ত্ৰী মহোদয়, আমাৰ স্থানীয় বিধায়ক অশোক সিংহল ছাৰৰ মানে প্ৰচেষ্টা তৎপৰতাত আজি এইটো শুভাৰম্ভ হ'ল। আৰু ইয়াৰ দ্বাৰা মানুহৰ ৰোগ বা বেমাৰ আদিৰ পৰাও হাত সাৰিব পাৰি বুলি আমাৰ ছাৰেও কৈছে। আৰু বিশেষ তেনেকুৱা একো ক'ব লগা নাই। ইয়াত আছে মাত্ৰ ধৰক আমাৰ প্লাষ্টিক, তাৰপিছত লোহা, প্লাষ্টিকৰ বটল, এইখিনি ছেপাৰেট কৰিব আৰু ইয়াৰ যি জাবৰিৰ পৰা পচন সাৰ তৈয়াৰ কৰিব, এইখিনিয়ে ক'ব লগা। আজি এইটো আমি জাবৰ নিষ্কাশন প্ৰকল্প আৰম্ভ কৰিছোঁ। ইয়াত প্ৰথমে আমি লখিমপুৰত কৰিছিলোঁ, এইটো আমাৰ 2 নম্বৰ হ'ল। ইয়াত জাবৰটো ডেইলি প্ৰচেছ হ'ব, তেতিয়া জাবৰ জমা হৈ নাথাকে। প্ৰচেছ হৈ পেলাই আমি ইয়াত জৈৱিক সাৰ উৎপাদন কৰিম এইটো জাবৰেদি, আৰু যিকেইটা প্লাষ্টিক আছে যোনটো ৰিচাইকেল হ'ব পাৰে সেইটো আমি ৰিচাইক্লিঙৰ কাৰণে পঠিয়াই দিম।